সকলোকে স্বাগতম জনাইছোঁ NMB Study Site ইউটিউব চেনেলটোলৈ। আগন্তুক DME নন টেকনিকেল যিটো এক্সাম হ'বলৈ গৈ আছে 9 মাৰ্চৰ হ'ব সেই পৰীক্ষা, গতিকে তাৰ সহায় হোৱাকৈ এই ভিডিঅ'টোত জেনেৰেল নলেজৰ আপোনাৰ কুৱেশ্যন আৰু লগতে সায়েন্সৰ কুৱেশ্যন থাকিব। যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছে তো প্লিজ এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহক প্ৰথমটো কুৱেশ্যনৰ সৈতে আজিৰ সেশনটো আৰম্ভ কৰোঁ। Who is known the father of Indian Constitution? Here option দিয়া আছে জৱাহৰলাল নেহৰু, লালা ৰাজপথ ৰায়, দাদাভাই নৰজী আৰু বি আৰ আম্বেদকাৰ। আমাৰ সংবিধানৰ পিতৃ বুলি আমি কাক আখ্যা দিওঁ? ৰাইট এনসাৰ হ'ব বি আৰ আম্বেদকাৰ। ঠিক আছে, তো নেক্সট কুৱেশ্যন, which country is known the gift of Nile? নাইল নদীটোক কোনখন দেশৰ এটা দান বুলি কোৱা হয়? অপশ্যন দিয়া আছে ইজিপ্ট, থাইলেণ্ড, নৰৱে আৰু ফিনলেণ্ড। তো ইয়াৰে ৰাইট এনসাৰ হ'ব ইজিপ্ট। মনত ৰাখিব, এইটো এটা জিঅ'গ্ৰাফিৰ কুৱেশ্যন। নেক্সট কুৱেশ্যন, ডেফিচিয়েঞ্চি অফ ভিটামিন ডি ইজ কজড। ইয়াত ভিটামিন ডিৰ অভাৱত আমাৰ কি কি বেমাৰ হ'ব পাৰে সেইটো কৈছে। তো বেৰি, ৰিকেটছ, নাইট ব্লাইণ্ডনেছ, নান অফ দি এবভ। কোনটো হ'ব ইয়াৰে ৰাইট এনসাৰ হ'ব ৰিকেটছ আৰু অষ্টিঅ'পেৰচিছ। এই দুটা বেমাৰ ভিটামিন ডিৰ ডেফিচিয়েঞ্চিৰ কাৰণে হয়। আৰু বেৰি ভিটামিন বিৰ অভাৱত, নাইট ব্লাইণ্ডনেছ ভিটামিন এৰ অভাৱত। এইখিনি বস্তু মনত ৰাখিবই। ইয়াৰে ওপৰত ভিটামিনৰ ওপৰত ডেফিচিয়েঞ্চিৰ ওপৰত কুৱেশ্যন আহে, DME DHS যিকোনো এক্সামতে আহিব। তো নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লোৱাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিমেণ্ট নন এজ? এইটো এটা পলিটিকেল চায়েন্সৰ কুৱেশ্যন হয়। যে আমাক লোৱাৰ হাউচটো যিটো আমাৰ আছে পাৰ্লিমেণ্টৰ সুধিছে, লোকসভা, ৰাজ্যসভা নে বিধানসভা নে বিধান পৰিষদ? বিধানসভা মানে বিধান পৰিষদ আৰু বিধানসভা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ লোকসভা। লোকসভাটো আমাৰ লোৱাৰ হাউচ হয় আৰু আপাৰ হাউচ হ'ব ৰাজ্যসভা। মনত ৰাখিব এইটো। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট অফ ইণ্ডিয়া টেহৰী ডেম চিটুৱেটেড? উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, জম্মু এণ্ড কাশ্মীৰ। টেহৰী ডেমটো আমাৰ ক'ত অৱস্থিত? টেহৰী ডেম আমাৰ আছে উত্তৰাখণ্ড। এইটো উত্তৰাখণ্ডত আমাৰ টেহৰী ডেম যিটো আছে এইটো আছে। ঠিক আছে, নেক্সট কুৱেশ্যন, হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডুৰিং দ্য ৰিভল্ট 1857? ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড ডেলহাউচি, লৰ্ড কেনিং, লৰ্ড মিণ্টো, লৰ্ড উইলিয়াম বেণ্টিং। 1857 সময়ত আমাৰ আছিলে লৰ্ড কেনিং। সময় 1857 কি হৈছিল? চিপাহী বিদ্ৰোহ হৈছিল। নেক্সট, হু ৱাজ ৱেল নন এজ ফ্ৰণ্টিয়াৰ গান্ধী? ফ্ৰণ্টিয়াৰ গান্ধী হিচাপে আমি কাক জানো? অপশ্যন দিছে ফিৰোজ গান্ধী, জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী নে খান আবুল গফৰ খান। ইয়াৰে ৰাইট এনসাৰ হ'ব খান আবুল গফৰ খান। আহি থাকে এইটো এক্সামত। তো নেক্সট, হু ইজ কল্ড দ্য ফাদাৰ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় নেশ্যনেল কংগ্ৰেছৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, A.O. হিউম এনে সুৰেন্দ্ৰ বেনাৰ্জী। ইয়াৰে পিতৃ বুলি আমি ক'ব পাৰো বা ফাউণ্ডাৰ হৈছে A.O. হিউম। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দাণ্ডিয়া ইজ এ ফেমাছ ফক ডেন্স অফ হুইচ ষ্টেট? এইটো এটা আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যন হয়। তো দাণ্ডিয়া নৃত্য এনেকুৱা ধৰণৰ খিনি চাই থব দেই, আহি থাকে এইবিলাক এক্সামত। তো অন্ধ্ৰপ্ৰদেশৰ হয়, গুজৰাট, আছাম, মণিপুৰ। কাৰ হয় দাণ্ডিয়া হৈছে গুজৰাটৰ এটা নৃত্য হয়, লোকনৃত্য বুলি ক'ব পাৰি। ঠিক আছে, নেক্সট কুৱেশ্যন,
Which part of the body does myopia affected? Myopia আমাক শৰীৰৰ কোনটো অংগত মানে হেৰি কৰে ক্ষতি বা ড্যামেজ কৰা বুলি বা এফেক্ট কৰে আৰু তো মায়োপিয়া এটা ৰোগ হয় ঠিক আছে তো হাৰ্টত কৰিব নে আইজ লাং নে লিভাৰ এইটোৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ আইজ অৰ্থাৎ চকুত এই বেমাৰ হয় আচলতে মায়োপিয়া আমি চকুৰে মানে কম দেখা বুলি যিটো এইটো ৰোগত তো ওচৰৰ বস্তু দেখা নাপায় তো মায়োপিয়াৰ কাৰণে দূৰৰ বস্তু আচলতে মায়োপিয়াৰ কাৰণে দূৰৰ বস্তুখিনি দেখা নাপায় So which Indian state is known as the land of rising sun? সূৰ্য উঠাৰ ৰাজ্য হিচাপে আমি ভাৰতৰ কোনখনক কোৱা হয় ছিকিম অৰুণাচল আসাম নাগালেণ্ড অসম নাগালেণ্ড কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অৰুণাচল প্ৰদেশ আৰু ৱৰ্ল্ডৰ হ'লে কি হ'ব জাপান নেক্সট জিম কৰবেট নেশ্যনেল পাৰ্ক situated which state in India? জিম কৰবেট নেশ্যনেল পাৰ্ক ক'ত আছে উত্তৰাখণ্ড উত্তৰ প্ৰদেশ জম্মু কাশ্মীৰ এণ্ড ছিকিম ৰাইট এনচাৰ জিম কৰবেট নেশ্যনেল পাৰ্ক আছে আমাৰ উত্তৰাখণ্ডত নেক্সট কুৱেশ্যন what is the most abundant gas in Earth's atmosphere কাৰ্বন অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কোনটো হ'ব বেছি পৰিমাণে পৃথিৱীত থকা গেছটো হৈছে নাইট্ৰজেন কিমান পাৰ্চেণ্ট 78%. Next question, what does a hygrometer measure? Hygrometer কি মেজার করে টেম্পারেচার হিউমিডিটি প্রেসার নে উইন্ড স্পিড বতাহৰ গতি শুদ্ধ উত্তৰ হাইগ্ৰোমিটাৰে কৰে আমাৰ হিউমিডিটি Next question, which acid is found in a ant sting? পৰুৱাৰ শুঙত কিন্তু এসিড পোৱা যায় আচলতে সাইট্ৰিক এসিড এসিডিক এসিড মিথেনিক এসিড নে ল্যাকটিক এসিড রাইট অ্যান্সার হ'ব মিথেনিক এসিড Next question, who discovered Harappan civilization? R.D. Banerjee, Dayanand Sahani, D.B. Sharma আৰু none of the above. কোনে কৰিছিল হাৰাপ্পা সভ্যতা কৰিছিল দয়াৰাম সাহানি 1921ত Next question, in which year was the Indian National Congress established? জাতীয় কংগ্ৰেছ কেতিয়া স্থাপন হৈছিলে 1880 1885 1890 1895 প্ৰায় এটা কেইটো কোৱেশ্চন ইয়াৰ ৰাইট আনসাৰ 1885 Next question, what is the currency of Malaysia? Malaysia's currency কি peso ringgit rupiah dollar right answer ringgit Next, how many bones are present in newborn baby? নতুনকৈ জন্ম পোৱা বাচ্চাৰ কিমানডাল হাৰ্ডি থাকে 206 250 246 300 right answer 300 Next question, Port Blair is the capital of which union territory? Lakshadweep, Andaman Nicobar, Daman and Diu and Puducherry right answer Andaman Nicobar Next question, disease caused by the deficiency of iodine is iodine অভাৱত আমাৰ কি ৰোগ হয় AIDS cholera goitre rickets iodine সময়ত goitre Next, what is the name of male sex hormone estrogen testosterone progesterone melanin right answer testosterone In human body, where is pituitary gland located? Pituitary গ্ৰন্থি আমাৰ শৰীৰৰ ওপৰত থাকে heart, brain, stomach, liver. Right answer brainত থাকে Oldest mountain range of India is Aravalli, Vindhya, Himalaya, ne Kumaun. Right answer Aravalli. Next question, which state in India has the longest coastline?
Tamil Nadu, Andhra Pradesh, Gujarat, and West Bengal. Right answer, Gujarat. Longest river in India is Godavari, Mahanadi, Ganga, Tapti. Right answer, Ganga. The world longest Nile. Brahmaputra River originated from Mansarovar, Gangotri Glacier, Angsi Glacier, and Tibetan Range. Right answer, Angsi Glacier. Which is the smallest country in the world? Malta, San Marino, Vatican City, and Monaco. Right answer, Vatican City. Which is the largest water body in the world? Caspian Sea, Lake Superior, Lake Titicaca, and Lake Victoria. Right answer, Caspian Sea. এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। একেবাৰে নাপাৰিব যোনে যোনে এই আগন্তুক পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, আৰু লগতে এটা লাইক দিবলৈ একেবাৰেই নাপাহৰিব। তো এইখিনিয়ে আছিল। ধন্যবাদ জনালো। আগন্তুক আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।